ইপিনে গহপুৰত অপৰিৱৰ্তিত ভয়াৱহ বানত বুৰিছে ইখনৰ পিছত সিখন পঞ্চায়ত বাকৰি পঞ্চায়তৰ পিছত বানত বুৰিল ৰাঙলিয়াল পঞ্চায়ত উখ স্থানলৈ ঢাপলি মেলিছে ৰাইজে এখন নাৱৰ ওপৰতে নিৰ্ভৰ কৰি সকলো গড়কাপ্তানি পথলৈ ওলাই আহিছে যদিও বৰ্তমান গড়কাপ্তানি পথটো 80% পানীত বুৰ গৈছে আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো জীৱ-জন্তুৱে এইদৰে পানী পাৰ হ'ব লগা হৈছে ৰাইজৰ মাজতে হাহাকাৰ পৰিস্থিতি নিজৰ প্ৰাণ ৰক্ষা কৰিছে এইদৰে ৰাইজে জীৱ-জন্তু লৈ লামলাপতি লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৰাইজে আমি গহপুৰৰ দৃশ্য দেখুৱাইছো আৰু গহপুৰৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমাক অধিক খবৰ দিব গহপুৰৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিত শইকীয়াই নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছো গহপুৰৰ কুহিমাৰীত আৰু বিশেষকৈ ক'ব লাগিব যে বিভিন্ন অঞ্চলত যেনেধৰণে বানে প্লাবিত কৰিছে কুহিমাৰী অঞ্চলতো প্লাবিত কৰিছে আৰু এখন টুলুঙা নাও লৈ এই মুহূৰ্তত উপস্থিত হৈছোঁ এই কুহিমাৰী গাঁৱত আৰু বিশেষকৈ দেখুৱাব মোৰ লগত আছে কেমেৰা পাৰ্চন শান্তনু আৰু বিটু মই ইয়াৰ পৰিৱেশ দেখুৱাবলৈ কৈছোঁ একেবাৰে তথ্যবচ অৱস্থা গাঁৱৰ প্ৰতিটো প্ৰান্ততে ইতিমধ্যে পানী সোমাইছে আৰু বিশেষকৈ ক'ব লাগিব যে বানপানীৰ যি নাজল নাথল অৱস্থা এয়া গহপুৰৰ প্ৰায় 50খনতকৈ অধিক গাঁও ইতিমধ্যে প্লাবিত হৈ পৰিছে কিমান পানী ভিতৰত তল গৈ আছে গৰু ৰাস্তালৈ উলিয়াই আনিছো গোহালি তল গ'ল এতিয়া ৰাস্তালৈ উলিয়াই আনিছো ঘৰো তল গৈছে ঘৰ ৰাতিপুৱা তল গ'ল কিমান মানুহ আছে মানুহ এতিয়া ঘৰত আমাৰ 6জন আছে গোটেই গাঁৱৰ ভিতৰত 1000মান মানুহ আছে গাঁৱত গোটেই মানুহ পানী তলতে আছে কেইখন গাঁও ডুবিছে এতিয়ালৈকে আমাৰ এখনতো এনেকে ভিতৰত বহুত গাঁও আছে আমাৰ এখন কুহিমাৰী গাঁও পিনে বাটমাৰী আছে পাকেন বৰতামুলি পাতে বহুত গাঁও এতিয়া অহা যোৱা কৰিবলৈ এখন নাৱে হৈছে নাৱে আমাৰ যাতায়াতৰ এতিয়া সুবিধা হয় ইতিমধ্যে আমি দেখুৱাইছোঁ আৰু এনেধৰণে দেখিব পৰা গৈছে যে এখন নাও লৈ পেলাই সকলো যিসকল ইতিমধ্যে বানত প্লাবিত হৈছে সকলো ইতিমধ্যে ওলাই আহিছে আৰু এই পৰিৱেশ দেখিলেই গম পোৱা যাব যে গহপুৰত কেনেধৰণৰ ভয়ংকৰ বানপানী আৰু এই বানপানী মুহূৰ্তত আমি দেখুৱাই আছোঁ যে এনেধৰণে গহপুৰৰ কুহিমাৰী বা গহপুৰৰ বাকৰিডালনি পঞ্চায়তৰ প্ৰায় 1/2 গাঁও প্লাবিত হৈ পৰিছে আৰু যিসমূহ দৃশ্য আমি দেখুৱাই আছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰ গহপুৰৰ বিভিন্ন স্থানৰ পৰা আমি দেখুৱাই আছোঁ যোৱাকালি আমি দেখুৱাইছিলোঁ ইতিমধ্যে আজি আহি আমি আকৌ যি কুহিমাৰী এই কুহিমাৰীত উপস্থিত হৈছোঁহি আৰু বিশেষকৈ গহপুৰৰ হেলেম চক্ৰ বিষয়া বা অন্যান্য যিসকল প্ৰশাসনিক বিষয়া আছে সকলোৱে কিন্তু তেওঁলোকৰ নিজৰ যি কামসমূহ এয়া কৰি থকা দেখা পোৱা গৈছে যে যিসকল লোক এতিয়া আবদ্ধ হৈ আছে তেওঁলোকক উলিয়াই আনিছে বা ৰিলিফৰ ক্ষেত্ৰতো তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিব পোৱা গৈছে ইতিমধ্যে কিন্তু ভয়াৱহ যি বান পৰিস্থিতি এনেধৰণে আবদ্ধ হৈ আছে এখন ঘৰ বৰ্তমান কিছু ওখ ভেটি থকাৰ বাবে তেওঁলোক সুৰক্ষিতভাৱে আছে যদিও কিন্তু পানী যদি বাঢ়ে তেতিয়াহ'লে তেওঁলোকে পুনৰ ওলাই আহিব লাগিব আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ আৰু বিশেষকৈ বাইদেউ আছে বাইদেউ কওকচোন কেনেকুৱা দেখিছে পৰিৱেশ কেনেকুৱা দেখিছে মানে বহুতখিনি পানী হৈছে তাকে মই চাবলৈ আহিলোঁ ভিতৰতো বহুতখিনি মানুহ সোমাই আছে বুলি কৈছে গতিকে তাৰ ৰিলিফৰ ব্যৱস্থা আমি কেনেকৈ নিব লাগিব মানুহখিনি কেনেকৈ ওলাই আহিব লাগিব চ' ময়ো নিজে এবাৰ চাবলৈ ওলাই আহিছিলোঁ আচলতে আৰু আমি ইতিমধ্যে ৰিলিফৰ আমি ইণ্ডেণ্টখিনি দিলোঁৱেই আহি পাই আছে গোটেইখিনি আৰু যোনখিনি শিবিৰত যদি থাকিব লগা হয় আমাৰ চব ৰেডি হৈ আছে মানুহখিনি এতিয়া হাইলেণ্ডত আছে কিন্তু যদি তেওঁলোকে থাকিবলৈ ওলাই আহে ৰেস্কিউ যদি কৰিব আমাৰ চব ৰেডি হৈ আছে হয় মই গাঁৱৰ পৰা পানী যথেষ্ট হৈছে আমি ৰাতিপুৱা আহোঁতেনে সিমান ধৰক পানী নাছিলে এতিয়া বহুত পানী বাঢ়িছে আমি কালিৰ পৰা ইয়াত লাটমণ্ডল মই নিজে আহি চাই চিতি মানুহখিনিক বুজোৱা ব্যৱস্থা কৰিছোঁ যে পানী হ'লেও আমি ৰিলিফৰ ব্যৱস্থা কৰিছোঁ অলৰেডি ৰিলিফৰ কাৰণে এপ্লাই কৰা হৈছে গতিকে কাইলৈৰ ভিতৰত ৰিলিফ আৰু পশু খাদ্য পাই যাব ৰাইজে এইবাৰ যোৱাবাৰতকৈ এইবাৰ যথেষ্ট পানী বেছি হৈছে মোৰ 6খন লাট আছে 6টা লাট আছে 6খন গাঁও আছে 6খন গাঁৱতে সম্পূৰ্ণভাৱে পানীত ডুবি পালে এইটো ৰাঙলিয়াল পঞ্চায়তৰ অন্তৰ্গত কলংপুৰ মৌজা হেলেম চক্ৰৰ অন্তৰ্গত নিশ্চয়কৈ আৰু এনেধৰণে দেখিব পোৱা গৈছে যে সকলো গৰু গাই লৈ পেলাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই যাব বিচাৰিছে বা যিসমূহ গ্ৰাম্য পথ এতিয়াও কিছু পানী তেওঁলোকে দেখিব পোৱা গৈছে যে পানী সোমোৱা নাই সেই স্থানসমূহলৈ উলিয়াই নিছে এক অবৰ্ণনীয় পৰিৱেশ আমি দেখুৱাইছোঁ গহপুৰৰ এয়া যি কুহিমাৰী এই কুহিমাৰী অঞ্চলৰ পৰা দেখুৱাই আছোঁ আৰু বানপানী বুলি কোৱাৰ লগে লগে কিন্তু গহপুৰৰ বহু অংশ গাঁও ইতিমধ্যে প্লাবিত নৱজিত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া গহপুৰৰ আমি শেহতীয়া বান পৰিস্থিতি আপোনালোকক দেখুৱাইছোঁ ইপিনে নুমলীগড়ৰ বিভিন্ন স্থানত শোচনীয় হৈছে বান পৰিস্থিতি মুহুৰামুখৰ বংকলৰ মথাউৰি ছিগাৰ পিছত অঞ্চল